Hello everyone, welcome back to the channel. Azir video to okolman exceptional hobo eta biotikromi video apnalokor majore loi ahisu. Prothomote koi thau je video to kiyo banalu bohote bhabibo pare aru video kiyo banabo lage boli asolote etu video dekhi pele jodi aru 10 jon manu ulai ahe ahok boli asolote moi video to banaisu. Moi nijeu aji 4-5 din dhori manu bisari asilu je Nagaor phalor pora konuba banpirito raizor kakholoi joa manu ulabo niki যাৰ হাতত নেকি মই অলপমান কিবা দি পঠিয়াব পাৰো যাবলৈতো খুব মন গৈ আছে একেদিন বানপীড়িত ৰাইজৰ ভিডিঅ'বোৰ দেখি দেখি একেবাৰে মনটো বহুত বেয়া তেওঁলোকৰ অৱস্থাবোৰ দেখি যদিও পানী শুকাইছে কিন্তু অৱস্থা বেয়া পানী শুকুৱাৰ পিছৰ পৰিস্থিতি আৰু ভয়াবহ মানে তেওঁলোকৰ এটা খাবলৈ নাই পিন্ধিবলৈ নাই থাকিবলৈ ঠাই নাই এনেকুৱা এটা বেয়া পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে আমাৰ উজনি অসমৰ ৰাইজ সেইকাৰণে ভাবিছো যিখিনি পাৰো এতিয়া ভিডিঅ' বিলাকতটো দেখিয়ে আছো খোৱা বস্তু বহুতে দিবলৈ গৈ আছে ৰিলিফ দিয়ে আছে চৰকাৰৰ ফালৰ পৰাও সাহায্য দিছে আকৌ এনজিঅ'ছ বিলাকেও দিছে লগতে ব্যক্তিগতভাৱেও বহুতে বহুত কিবা কিবি দি আছে কিন্তু বহুত মানুহৰ পিন্ধিবলৈও কাপোৰ নাই দুই এটা ভিডিঅ' কালি দেখিছো মানুহবোৰে বৰ দুখেৰে কৈছে আমি পিন্ধি থকা কাপোৰজোৰৰ বাহিৰে আৰু ঘৰত কাপোৰ বুলিবলৈ একোৱে বচাব নোৱাৰিলো গতিকে আমাৰ কাপোৰ কানিৰো বহুত অভাৱ হৈছে তো খোৱা বোৱাবোৰ বহুতে বনাই মেলিও খিচিৰি বা তেনেকুৱা ভাত দালিও দি আছে বিতৰণ কৰি থকা ভিডিঅ'বোৰ দেখি আছো সেইকাৰণে ভাবিলো আমাৰ ঘৰৰ ফালৰ পৰাও আমি যিখিনি পাৰো অন্তত পিন্ধিব পৰাকে কেইজোৰমান কাপোৰ দি পঠিয়াও নিজে যেহেতু যাব নোৱাৰো যথেষ্ট দূৰত হয় তাতে মোৰ কেঁচুৱাও আছে ঘপককে পানী ঠাইলে গৈ পেলে দি থৈ আহাটো ইমান সুবিধাজনক নহয় আমাৰ বাবে আসলতে তো মই নগাঁৱত বিচাৰ খুচাৰ কৰি হোৱাটছএপ গ্ৰুপ এটাত এজন ব্যক্তি পালো তেওঁ আজি আহিব আমাৰ ঘৰলৈ আজি হৈছে 26 জুলাই 2026 দেওবাৰ তেওঁ সন্ধিয়ালৈ আহি পেলে কাপোৰ কানিবোৰ আমাৰ ঘৰৰ পৰা লৈ যাম বুলি কৈছে সেইকাৰণে ভাবিলো যে এটা সৰু ব্লগ ৰাখি থওঁ যাতে আমি যেনেকে দিব পাৰিছো ঠিক তেনেকে আৰু 10 জন ব্যক্তিয়ে যদি এটো ভিডিঅ' চাই পেলে দিম বুলি ভাবিছে তেন্তে সেই ব্যক্তিজনক যোগাযোগ কৰিব পাৰিব মই ফোন নম্বৰটো বাৰু ডেসক্ৰিপচন বক্সত দি দিম আৰু তেওঁ যেতিয়া আহিব তেওঁৰ মুখেৰেও আপোনালোকে শুনি ল'ব যে তেওঁ কোন গুটৰ ফালৰ পৰা গৈ আছে বান সাহায্য দিবৰ কাৰণে বা কেনেকুৱা কি হয় ময়ো ভালকে নাজানো হঠাৎ হোৱাটছএপত কথা পাতিলো আৰু তেওঁক মাতি দিছো তো কি কিনো দিব বিচাৰিছো অকনমান দেখুৱাই দিও কিছুমান একেবাৰে নতুন কাপোৰো দিম কিন্তু তাৰ লগতে দুই এবাৰ ব্যৱহাৰ কৰা যথেষ্ট ভাল পিন্ধিব পৰা হৈ থকা কাপোৰো দিম বুলি ভাবিছো কাৰণ বৰ্তমান সময়ত সেই কাপোৰবিলাকো কাৰোবাৰ কাৰণে বহুত প্ৰয়োজনৰ হয় গতিকে বিশেষকে যেহেতু মোৰ সৰু ছোৱালী এজনী আছে তাইৰ যথেষ্ট ধুনীয়া ধুনীয়া ফ্ৰক আছে এয়া চাওকচোন এই ফ্ৰকবোৰ দি পঠিয়াম বুলি ভাবিছো যেহেতু তাই ডাঙৰ হৈ গ'ল এতিয়া এবাৰ বা দুবাৰ কাটচিট পিন্ধিছে ধুনীয়া ধুনীয়া হৈ আছে এইবিলাক ফ্ৰক এতিয়া তাত কোনোবাই যদি এয়া পিন্ধিবলৈ পাই পেলে অকনমান মুখত হাঁহি বিৰিঙক সেইকাৰণে মই এইবোৰ কালেক্ট কৰি পেলে এতিয়া ৰাতিপুৱাৰ পৰা এটো কামতে লাগি আছো প্ৰয়োজনীয় লোকসকলে যদি এইবোৰ বস্তু পায় আমাৰ ফালৰ পৰা যদি যায় মনত বহুত শান্তি পাম এ দেখিছে ফ্ৰকবোৰ একদম ধুনীয়া ধুনীয়া নতুন হৈ আছে এটোটো তাই পিন্ধাই নাই গতিকে এনেকুৱা ধৰণৰ কাপোৰ কানিবোৰ আপোনালোকেও দিব বিচাৰিলে দিব পাৰিব লৰা ছোৱালীৰ কাপোৰ বা ডাঙৰ মানুহৰ কাপোৰ আৰু আমাৰ ঘৰৰ সকলো ব্যক্তিয়ে দিছে কম বেছি পৰিমাণে যাৰ যাৰ আছে মানে সবে দিছে তো এইবিলাক আৰু এবোৰ সৰু ছোৱালীয়ে পিন্ধিব পাৰিব কাৰবাৰটো হ'ব তো এইখিনি দিলো আৰু লগতে মাইকী মানুহৰ যেহেতু বহুত কাপোৰৰ অভাৱ অনুভৱ হৈ আছে গম পাইছো ভিডিঅ'বোৰ দেখি পেলে মাইকী মানুহৰ কাপোৰ কেইজোৰমান দিও এয়া চাদৰ মেখেলা মাত্ৰ কেইদিনমান পিন্ধি পেলে মানে গডৰেজত পৰি আছে আজি ৰাতিপুৱাৰ পৰা গডৰেজ খালি কৰিছো মানে যিমান পাৰি শাৰী যথেষ্ট ভাল কণ্ডিচনত আছে এনেকুৱা নহয় যে পিন্ধি একদম নষ্ট কৰি দিয়া শাৰী বা চাদৰ মেখেলা দিছো তেনেকুৱা নহয় একদম ভাল মানে বাহিৰলৈ ধুনীয়াকে পিন্ধি যাব পাৰি অকনো ডিফেক্ট নাই কোনো ধৰণৰ ইয়াত কালাৰো যোৱা নাই আৰু লগতে মতা মানুহৰ কাপোৰবোৰটো শাৰ্ট মানে ইমানেই আছে নতুন নতুন বক্সত ভৰাই থোৱা মানে ডিভাইনত ভৰাই থোৱা আছে আজি ভাইটিও পুৰা তাৰ ডিভাইন খালি কৰি উলিয়াই দিছে আৰু মোৰ মানুহজনেও উলিয়াই দিছে মতা মানুহৰ শাৰ্ট বিলাক সেইবিলাকো নিডি পিপল বিলাকে পিন্ধক তেওঁলোকৰ এই বিপদৰ সময়ত যদি সেই কাপোৰ বিলাকে অকনমান হলেও সকাহ দিয়ে আমাৰো মনটো ভাল লাগিব যেহেতু নিজে যাব পৰা নাই অন্যৰ হাতত দি পঠাই হলেও তেওঁলোকে কিবা এটা আমাৰ ফালৰ পৰা পাওক বুলি আশা কৰিছো এতিয়া আমি ফাইনেন্সিয়েল সহায় কৰিব পাৰিলেও আমি ইমান বেছি দিব নোৱাৰো যে সব মানুহক দিব পাৰিম গতিকে যিখিনি দিও তাৰে হয়তো কৰবাত দুই এটা এনজিঅ' বা কোনোবা গোটক দি পেলে তেওঁলোকৰ লগত এড কৰি পেলে বস্তু দিব পৰা গৈছে তেনেকে দিম বুলি ভাবি থৈছো বাৰু হেতু কিন্তু আৰ্থিক সাহায্যটো ইমান খুব বেছি দিব নোৱাৰিম কিন্তু এইখিনি কাপোৰ ডাইৰেক্টলি যদি আমাৰ ফালৰ পৰা দিব পাৰো তেওঁলোকৰ বহুত হেল্প হ'ব বুলি ভাবিছো আৰু বাকি কুৰ্তা নাইটি তেনেকুৱা ধৰণৰ কাপোৰবোৰো আছে আৰু মতা মানুহৰ এয়া টি-শাৰ্ট বিলাকো ভাল ভাল কণ্ডিচন এয়া গতিকে আপোনালোকেও যদি দিব বিচাৰে তেনেহলে কন্টাক্ট কৰিব আমাৰ অকনমান সহায়ে কিন্তু বহুতৰ মুখত হাঁহি বিৰিঙাব হেতু ভাল লাগিব আমাৰ এয়া
বৰমা শাহুৱেও দি থৈ গৈছে যথেষ্টখিনি শাৰী চাদৰ মেখেলা অলৰেডি পেক কৰাই আছে এয়া এইখিনি যথেষ্ট দেখিছে শাৰী তেওঁৰ ফালৰ পৰা দি থৈ গৈছে এয়া এইখিনি মই এতিয়া মানে আকৌ পেক কৰিম ধুনীয়াকৈ চাদৰ মেখেলা শাৰী এয়া ধুনীয়া ধুনীয়া চাওক চাদৰ পিন্ধিব পাৰিব শাৰী এইবোৰতো এতিয়া মানুহে পিন্ধি পেলাই থাকিব পাৰিব গৰমত যিহেতু গৰমৰ দিন গতিকে ঠাণ্ডা কাপোৰবোৰ দি লাভ নহ'ব গতিকে সেইবিলাক নিদো আৰু গতিকে গৰমত পিন্ধিব পৰা কাপোৰে চাই চিতি দিছো বাৰু বোকাই পানীয়ে গ'লেও ধৰি লওক পটককে নষ্ট নহয় আৰু এইবোৰ শাৰী যোনে যেনেকে পাৰিছে আমাৰ ঘৰৰ সদস্যসকলে মানে কন্ট্ৰিবিউট কৰিছে আৰু এইখিনি দি পঠিয়াম আজি মনটো মানে ভাল লাগি আছে বহুত দিনৰ পৰাই মই মানুহ বিচাৰি আছিলো কাৰ হাতত দি পঠিয়াম বুলি তো তথাপিতো তেওঁ লৈ নোযোৱালৈকে অলপ মনটো বেয়া লাগি থাকিব বহুতখিনি কাপোৰ ওলাই গৈছে আমাৰ এঘৰৰ পৰাই যদি ইমান কাপোৰ ওলাইছে তেনেহলে ভাবক সকলোৱে যদি ঘৰে প্ৰতি সকলোৱে যদি অলপ অলপকে এনেকে দিয়ে তেনেহলে বানপীড়িত সকলো ৰাইজকে আমি কিমান সহায় কৰিব পাৰিম ভাবকচোন গোটেইকেইটা নতুন নতুন শাৰ্ট হয় এইবোৰ আজিলৈকে বক্সৰ পৰা খোলাই নাই তেনেকৈ আছিলে গতিকে আমি যিহেতু ব্যৱহাৰ কৰা নাই এনেকৈ নতুন হৈ আছে যাৰ অতি প্ৰয়োজন হৈ আছে বৰ্তমান সময়ত তেওঁলোকে ব্যৱহাৰ কৰক বুলি আমি চিন্তা কৰি এইখিনি উলিয়াই দিছোঁ আমাৰ ঘৰৰ ফালৰ পৰা তো ফাইনেলি তেওঁলোক আহি পালে আমাৰ ঘৰৰ পৰা বস্তুখিনি নিবৰ কাৰণে তো তেওঁ কোননো হয় বস্তুবোৰ কেনেকৈ কালেক্ট কৰি কলৈনো নিব গোটেইখিনি তেওঁৰ মুখৰে জানো আহক তেওঁ ভলণ্টিয়াৰলি কামটো কৰি আছে তো ইয়াৰ পৰা নি বস্তুখিনি ক'ত দিব কি কৰিব তেওঁৰ মুখেৰে শুনো আহক আপুনি অলপ কৈ দিয়ক নমস্কাৰ মোৰ নাম ৰমন টিছৌ মই বৰ্তমান PMC ৰূপহী হাই ছেকেণ্ডেৰী বিষয় শিক্ষক হয় অসমীয়া বিভাগৰ আচলতে মই এই বান পৰিস্থিতিৰ যি পৰিৱেশ দেখিলোঁ এই পৰিৱেশৰ প্ৰতি মানে লক্ষ্য ৰাখি পেলাই মই প্ৰথমে এই ভলেণ্টাৰীলি মানে কাপোৰ বা এনেকুৱা ধৰণৰ অলপ সংগ্ৰহ কৰাৰ চেষ্টা কৰিছিলোঁ কিন্তু মানে সৌভাগ্যক্ৰমে নগাঁও উচৰ্গা ছ'চিয়েল ডেভেলপমেণ্ট যিটো সংস্থা আছে চাউথ হয়পগাঁৱত আছে সেই সংস্থাটো সেই সংস্থাৰ মানে এজন বিষয়ববীয়াৰ লগত মোৰ চিনাকি হ'ল আৰু তেখেতৰ নাম হৈছে মিণ্টু কোচ ডেকা আৰু তেখেতেই ক'লে যে আমাৰ যোগেদি মানে কাপোৰবিলাক দিব পাৰিব গতিকে যেনেকৈ পাৰিছোঁ আৰু যিয়ে মোক যোগাযোগ কৰিছে তেওঁলোকৰ পৰা মই নিজেই সংগ্ৰহ কৰিবলৈ আগবাঢ়ি গৈছোঁ আৰু কিছুমান আছে এতিয়াও মানে মোক দিবলৈ মানে এতিয়াও যোগাযোগ কৰি আছে হয়তো মই অলপ পিছত নিজেও গৈ সংগ্ৰহ কৰিম আৰু পৰৱৰ্তী পৰ্যায়তো যদি কোনোবাই দিব বিচাৰে তেতিয়াহ'লে মোক যোগাযোগ কৰিব পাৰে আৰু তেনেকৈ মানে আমাৰ সেই বানপীড়িতসকলক আমি অকণমান হ'লেও আমাৰ ফালৰ পৰা কিবা সহায় কৰিবৰ কাৰণে আমি মনস্থ কৰিছোঁ আৰু হয় হয় মোৰ ফোন নাম্বাৰটো দি দিলে হ'ব আৰু তেখেতেও কালি মোক ৰাতি 9:30 মান বজাত মোক যোগাযোগ কৰিছে যে কাপোৰখিনি মই কেনেকৈ দিম মই বোলো আপোনাৰ এড্ৰেছটো মই কৈ দিলে মই নিজে মানে কালেক্ট কৰিম সেইমতে আজি আহিলোঁ আৰু খুবেই ভাল লাগিলে এনেকৈয়ে যাতে অইন লোকেও ধৰক কোনোবা যদি আছে তেনেকুৱা আৰু হয় হয় আৰু যদি আগবাঢ়ি আহে কাৰণ সেই অভাৱনীয় পৰিস্থিতিক আমিয়ে ধৰক অকণমান সহায় কৰিব লাগিব আৰু হয় হয় মানুহে মানুহৰ বাবে যিটো মানে হয়নে ভূপেনদাৰ সেই মানে ধাৰণাটো আমি মানে ফলিয়াব লাগিব আৰু জুবিনদাৰ কথাটো যদি আমি কওঁ জুবিনদা থকা হ'লেতো আজি হয়তো আৰু নিজে কিমান কি কৰিলে হয় যিহেতু তেওঁ নাই গতিকে তেওঁৰ আদৰ্শটো আমি মানি চলিব লাগিব আৰু মোৰ কথাখিনি ৰাখি যে আপুনি আহিলে কালিৰ পৰা ময়ো যথেষ্ট আশাৰে বাট চাই আছিলোঁ তেখেতেও এখেতৰ বিষয় একাডেমিক ইনচাৰ্জ আমাৰ ৰূপহী হাই ছেকেণ্ডেৰী তেখেতক মই এটা ফোনহে কৰিছোঁ তেখেতে নিজেই কৈছে হ'ব হয় গতিকে তেখেতলৈ মই অশেষ ধন্যবাদ থাকিল আৰু আছে মোৰ আৰু বহুত বন্ধু আছে প্ৰশান্ত শইকীয়া সমন্বয় লস্কৰ এনেকুৱা মিণ্টু কোচ ডেকা ধৰক হয় নগাঁৱৰ টীম হয় গোটেইখিনি আছে আৰু হয় মোৰ নাম্বাৰটো আপুনি দি দিব পাৰে হয় যোগাযোগ কৰিব পাৰে হয় 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 দেখুৱাই দিওঁ আপোনালোকক মই এতিয়ালৈকে হেণ্ড অভাৰ কৰাই নাই বস্তুখিনি দি দিওঁ আমাৰ বাইদেউৰ হাজবেণ্ড হয় তেখেতেও খুব মানে সহায় কৰিছে আৰু এয়া আৰু ভাল লাগিছে হয় ছাৰসকলে এতিয়া ব্যস্ত হৈছে বস্তু ভৰোৱাত তেওঁলোক যে আহিছে ইমান কষ্ট কৰি তাৰ বাবে অশেষ ধন্যবাদ থাকিল আমাৰ ফালৰ পৰা নাই নাই ইটছ আৱাৰ প্লেজাৰ মানে আমি যে এইখিনি যে কৰিব পাৰিছোঁ সেইখিনিয়ে বহুত আত্মসন্তুষ্টি মানে